হয় আজি মণ্ডল পৰ্যায়ৰ প্ৰশিক্ষণ মণ্ডল কাৰ্যকৰ্তাসকলৰ আমি অহা 15 তাৰিখৰ পৰা আৰম্ভ হ'ব। তাৰ কাৰণে আজি যাৰ যি বক্তাসকলৰ প্ৰশিক্ষণ হৈছে ৰাষ্ট্ৰীয় সমিতিৰ আমাৰ যিসকল আমাৰ প্ৰশিক্ষণ বৰ্গত দায়িত্ব দিয়া তলি আৰু ৰাজ্যিক সমিতিৰ আমি সকলোৱে 7টা বিষয়ৰ ওপৰত প্ৰতিজন বিষয় কাৰ্যকৰ্তা অৰ্থাৎ এজন নিষ্ঠাৱান কাৰ্যকৰ্তা দেশৰ কাৰণে ৰাষ্ট্ৰৰ কাৰণে তেওঁ ব্যক্তি নিৰ্মাণ হ'ব লাগিব, তেতিয়াহে সমাজ নিৰ্মাণ হ'ব, সমাজ নিৰ্মাণ হ'লেহে ৰাষ্ট্ৰ নিৰ্মাণ হ'ব। এনেকুৱা ধাৰণাত আমাৰ দলৰ কাৰ্যকৰ্তা শৃংখলাবদ্ধভাৱে আমাৰ দলৰ কাৰ্যকৰ্তাসকলে কাম কৰাৰ কাৰণে আজি 102খন আসন পাবলৈ সক্ষম হৈছে। গতিকে এই কথা আমাৰ প্ৰতিজন তলিলৈকে একেবাৰে বুথলৈকে এই প্ৰশিক্ষণ হ'ব। আমি ইতিমধ্যে নৰ্থ ইষ্ট জোনত হৈছে, আমি তাৰ পৰা আমি কলকাতাতো প্ৰশিক্ষণ হৈছে আৰু এতিয়া ইতিমধ্যে আমাৰ আজি প্ৰতিখন জিলাৰ এনেকুৱা বক্তাসকলক লৈ এটা সুন্দৰ প্ৰশিক্ষণ হ'ব আজিৰ দিনটোত আৰু তেওঁলোকে গৈ নিজৰ নিজৰ জিলাত মণ্ডলত এইখিনি প্ৰশিক্ষণ দিব। অসমৰ কাৰণেই নহয় ভাৰতবৰ্ষৰ কাৰণেও যে জাপানৰ প্ৰধানমন্ত্ৰী আৰু আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেলগে সেই অসমত বহিব 2 জুলাই তাৰিখে। এইটোতো আমাৰ কাৰণে স্বাভাৱিকতেই, যিহেতু জাপান এখন খুব টেকন'লজি দিশত আগবঢ়া এখন ৰাষ্ট্ৰ আৰু আমাৰ অসম যে ইয়াৰ দিশত পিছ পৰি নাথাকিব আৰু সেই দুজন বহাৰ মূলতেই আমাৰ অসমে বহুখিনি দিশত আগবাঢ়ি যাব পাৰিব টেকন'লজিৰ ক্ষেত্ৰত, উন্নয়নৰ দিশত। গতিকে এইটো এটা খুব ভাল খবৰ। আমি নিশ্চয় এইখিনি কথা সকলো অসমৰ ৰাইজে এনে কাৰ্যসূচীৰ প্ৰতি আমি সকলোৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমি ধন্যবাদ দিবলৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ তৎপৰতাত এইখিনি কাম কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।